ইউ বেছি মই আহিলোঁ আপোনালোকক দুআষাৰ কথা ক'লোঁ মোৰ চিনেমাৰ কথাও ক'লোঁ সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ মৰমৰ শ্ৰদ্ধাৰ স্বামী বেনিল বড়ি দুইজনে প্ৰডিউচ কৰিছে চিনেমাখন আৰু মই হ'লোঁ এক্ট্ৰেছ ভাল লাগিবনে থ্যাংক ইউ ধন্যবাদ সকলোকে বিপুল দা আপোনাৰ লগ পাই খুবেই ভাল লাগিলে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো কমিটিক অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নলুম চেম্পাৰ ৰিক্সুমলা আছিঞ্চা এৰিম পকা আৰু চল জেগাই ঘূৰি ঘূৰি কিন্তু আপোনালোকে থিয়েটাৰ চাব লাগে প্ৰতি গাঁৱে গাঁৱে থিয়েটাৰ হ'ব লাগে থিয়েটাৰ নাচালে নহ'ব থিয়েটাৰ চালে আমাৰ কালচাৰ জীয়াই থাকিব সকলোৱে থিয়েটাৰ চাব ভালকৈ আৰু মোকো দেখিলে আপোনালোকে মোৰ চিনেমাও আহি আছে আপোনালোকে চাব লাগিব দেই আৰু বাইদেউক ধন্যবাদ দিছোঁ বাইদেউ আপোনাক মই দেখা নাছিলোঁ লগ পাই বহুত শ্ৰদ্ধা জনাইছোঁ বাইদেউ দেই সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আপোনালোকৰ থিয়েটাৰৰ আজি মঞ্চখন মই উদ্বোধন কৰিলোঁ আপোনালোকৰ হাত চাপৰিৰে গ্ৰহণ কৰক সেয়া ধন্যবাদ ধন্যবাদ আমাৰ আজি উদ্বোধক মমতা কুটুম বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে আমাৰ বিপুল অভাদেৱে এটা সৰু ডাইলগেৰে আজি ভাল লাগিছে নাই তেনেহ'লে হাত চাপৰি লাগিব আকৌ মোক থেংক ইউ বেছি দেৰি নকৰোঁ আমাৰ প্ৰডিউচাৰ এই মঞ্চতে আছে গাইজ আজি মই গোলাঘাটত আহিছোঁ আজি এই ষ্টেজখন হৈছে সূৰ্যোদয় থিয়েটাৰৰ ষ্টেজ হয় আজি মোক উন্মোচন কৰাৰ কাৰণে মাতিছে আৰু খুবেই ভাল লাগিছে সকলোকে লগ পাইছোঁ আৰু তেনেকৈ মই আগে পিছে থিয়েটাৰ তেনেকৈ উন্মোচন কৰি পোৱা নাই এয়া মোৰ ফাৰ্ষ্ট হয় আৰু মানুহৰ মৰম আশীৰ্বাদ পাই বহুতে ভাল লাগিলে আৰু গাইজ আজি ফাৰ্ষ্ট টাইম বিপুল ৰাভা দাকো লগ পাই খুবেই ভাল লাগিলে আপোনালোকে বিপুল ৰাভা বুলি ক'লে চিনি পায় নে নাপায় গম নাপাওঁ কিন্তু আপোনালোকে গেষ্ট্ৰিক বুলি ক'লে নিশ্চয় গম পাব সেয়া বিপুল ৰাভা গেষ্ট্ৰিক নামেৰে খুবেই জনপ্ৰিয় গতিকে সকলোকে লগ পাই সঁচাকৈয়ে ভাল লাগিলে আপোনালোকক জনাবলৈ পাই খুবেই সুখী অনুভৱ কৰিছোঁ মোৰ নতুন চিনেমা এখন আহি আছে চিনেমাখনৰ নাম আইৰকা মদাক সময়ে কন্দুৱাই এই চিনেমাখনত আমাৰ মৰমৰ বিপুল দাও থাকিব আৰু আপোনালোকে খুবেই ভাল পাব আৰু আজি আপোনালোকক সকলোকে মই ধন্যবাদ দিছোঁ আৰু আপোনালোকক লগ পাই খুবেই ভাল লাগিলে সঁচাকৈয়ে গতিকে আপোনালোক সকলোৰে মৰম আশীৰ্বাদ বিচাৰিছোঁ আমাৰ আজি উদ্বোধক মমতা কুটুম বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে আমাৰ বিপুল অভাদেৱে এটা সৰু ডাইলগেৰে আজি